চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। অষ্টম দৰমহা আয়োগ সম্পৰ্কত সংসদৰ পৰা আঠটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আহিছে। সন্মানীয় সংসদ মহোদয়ে এই সম্পৰ্কত প্ৰশ্ন কৰিছিল আৰু শেহতীয়াকৈ এই 8টা প্ৰশ্নৰ উত্তৰ আহিছে বিত্ত বিভাগৰ ফালৰ পৰা। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে শ্ৰী NK প্ৰেমচন্দনকে ধৰি মুঠ 3জন সাংসদে প্ৰশ্ন কৰিছিলে 8টা প্ৰশ্ন। প্ৰথম প্ৰশ্নটো আপোনালোকে দেখিছে, উইথ দি মিনিষ্ট্ৰী অফ ফাইনেন্স প্লিজ টু ষ্টেট ৱেডাৰ দি গভৰ্ণমেণ্ট প্ৰচিড টু implement of 8 pay commission with effect from 1/1/2026 চৰকাৰে 1/1/2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিবনে? ইফ so the details thereof and the action taken thereof যদি তেনে ব্যৱস্থা ল'ব বিচাৰিছে তাৰ কাৰণে কি কি কাৰ্য ব্যৱস্থা লোৱা হৈছে। বি নম্বৰ প্ৰশ্নত সুধিছে whether the government has finalized the terms of reference of 8 pay commission which leads to the revision of the salaries of the central government employees and allowances of pensioners অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স সম্পূৰ্ণ নিৰ্ধাৰণ কৰিলে নেকি, যাৰ ফলত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এলাউৱেন্স যাৰ দ্বাৰা নিৰূপণ কৰা হ'ব। এই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হৈছে তাৰ সঠিক সিদ্ধান্ত বিচাৰিছে। চি নম্বৰ প্ৰশ্নটো সুধিছে whether the government proposed to allocate the fund of implementation of the 8 pay commission in 2026-2027 budget অৰ্থাৎ 2026-27 বাজেটত ইয়াৰ এলোকেশ্যনৰ কাৰণে পইচা নিৰ্ধাৰণ কৰিবলৈ গৈ আছে নেকি। ইফ so details thereof and the action taken thereon যদি তেনেধৰণৰ ব্যৱস্থা বাজেটত উত্থাপন কৰা হয় তেনেহ'লে তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু টোটেল কিমান টকা ধাৰ্য কৰা হৈছে সেই সম্পৰ্কত বিচাৰিছে। ডি নম্বৰ প্ৰশ্নটো whether the 8 pay commission has constituted consulting of all major stakeholders including the central government employees and pensioners associations as well as the state government before taking the final recommendation অৰ্থাৎ ফাইনেল ৰিকমেণ্ডেশ্যন হোৱাৰ আগতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন সংগঠন আৰু ষ্টেট গভৰ্ণমেণ্টৰ বিভিন্ন সংগঠনৰ লগত ফাইনেলাইজ কৰাৰ আগত সিদ্ধান্ত লোৱা হ'বনে। ই নম্বৰ অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটো দি প্ৰেজেণ্ট ষ্টেট অফ দি কনষ্টিটিউশ্যন অফ দি অৰ্ডাৰ proceedings regarding the setting up of 8 pay commission along with the total number of central government employees and pensioners benefited আৰু F নম্বৰটো সুধিছে whether the government proceeds to consider the grievances of the employees and pensioners due to the delay of the starting of the functioning of 8 pay commission অৰ্থাৎ অষ্টম দৰমহা আয়োগৰ ফাংচনিং দেৰি হোৱাৰ কাৰণে তাৰ কাৰণে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নেকি কৰ্মচাৰী পেঞ্চনৰ ক্ষেত্ৰত। দি টাইম অফ বাই হুইচ দি চেণ্ট্ৰেল পে কমিশ্যন is likely to submit the recommendation and the time by which the government implement অৰ্থাৎ কেতিয়াৰ পৰা ফাইনেল ছাবমিশ্যন হ'ব আৰু কেতিয়াৰ পৰা অষ্টম দৰমহা আয়োগ ইমপ্লিমেণ্ট হ'ব। প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকে চাব, স্ক্ৰীণত নিশ্চয় দেখিছে ABC আৰু ENFৰ কাৰণে প্ৰশ্ন দিছে, উত্তৰ একেলগে দিছে। দি 8 চেণ্ট্ৰেল পে কমিশ্যন হেজ অলৰেডি বিন কনষ্টিটিউটেড অৰ্থাৎ অষ্টম দৰমহা আয়োগ ইতিমধ্যেই গঠন কৰা হৈছে। দি টাৰ্মছ অফ ৰেফাৰেন্স অফ দি 8 চেণ্ট্ৰেল পে কমিশ্যন হেভ বিন নটিফাইড আৰু ইতিমধ্যে টাৰ্মছ অফ ৰেফাৰেন্সৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হৈছে। ভাই দি মিনিষ্ট্ৰী অফ ফাইনেন্স ৰিজলিউশ্যন ডেটেড 3/11/2025 3/11/2025 নটিফিকেশ্যন অনুসৰি টাৰ্মছ অফ ৰেফাৰেন্সৰ কাৰণে জাননী জাৰি কৰা হৈছে। দি নাম্বাৰ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ইজ 15.14 লাখ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীৰ সংখ্যা 50.14 লাখ সম্পূৰ্ণ ফিগাৰকেইটা দিয়া হৈছে। ডি নম্বৰ প্ৰশ্ন উত্তৰটো দিছে দি চেণ্ট্ৰেল পে কমিশ্যন উইল ডিভাইজ মেথডলজি এণ্ড প্ৰচিডিউৰ ফৰ ফাংচনিং অফ ইটছ ৰিকমেণ্ডেশ্যন অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কমিশ্যনখনৰ ডিভাইচ মেথডলজি আৰু প্ৰচিডিউৰ তেওঁলোকে নিৰ্ধাৰণ কৰিব ৰিকমেণ্ডেশ্যনৰ কাৰণে। যি নম্বৰ উত্তৰ দিছে এজ স্পেকুলেটেড ইন দি
resolution of notified 3/11/2025 8 Central Pay Commission will make recommendation within 18 months. অৰ্থাৎ টাৰ্মছ অফ ৰেফাৰেন্সৰ কাৰণে 18 মাহৰ সময়সীমা দিয়া হৈছে। গতিকে 18 মাহৰ সময়সীমাৰ ভিতৰত টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰিব। গতিকে অৱশেষত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধা হৈছিল সংসদত আৰু আটাইকেইটা প্ৰশ্নৰ উত্তৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীদেৱে লিখিত ৰূপত সংসদত দাখিল কৰিছে। গতিকে ইয়াৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মনত আহি থকা অষ্টম দৰমহা আয়োগ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আপোনালোকে পাবলৈ সক্ষম হ'ল। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।